পিতৃপক্ষৰ এই সময়ছোৱাত আপুনি এই কাম কৰক, আপোনাৰ পিতৃ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু আপুনি বিচৰা বস্তুবোৰ আপুনি লাভ কৰিব। আমি জানো যে বৰ্তমান পিতৃপক্ষ চলি আছে। এই সময়ছোৱাত আমি এনেকুৱা কি কাম কৰিম যিয়ে আমাৰ পিতৃপক্ষক সন্তুষ্ট কৰিব, আমাৰ যিবোৰ নহ'বলগীয়া হৈ আছিল বা বেয়া হৈ আছিল সেই বেয়াবোৰ নোহোৱা কৰিব। যদি জানিব বিচাৰিছে ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। এতিয়া কথা হ'ল আমাৰ বহুতৰ থাকে পিতৃদোষ লাগি থাকে। এতিয়া আমি গম নাপাওঁ কি পিতৃদোষ, কেতিয়া লাগিছে কি লাগিছে আমি গম নাপাওঁ। আমাৰ এতিয়া বহুতৰ এনেকুৱা হয় যে ঘৰত খুব বেছি বেমাৰ হৈ থাকে, খুব বেছি হাই কাজিয়া হৈ থাকে বা লাগিলে খুব বেছি কষ্ট কৰি আছে, পইচা ইনকামো হয় কিন্তু আপোনালোকে বচাব নোৱাৰে, বা আপুনি এটা চাকৰিৰ কাৰণে লাগি আছে, লাগি আপুনি ভাগৰি গৈছে কিন্তু আপোনাৰ চাকৰিটো হোৱাবলৈ পৰা নাই। তেনে ক্ষেত্ৰত বহুতৰ কি হয় পিতৃদোষ লাগি থাকে। এতিয়া পিতৃদোষ লাগি থাকিলে আপুনি কি কৰিব, এনেকুৱা কি কাম কৰিলে আপোনাৰ পিতৃদোষ নোহোৱা হ'ব। যদি আজি জানিবলৈ বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি জানিম যে আমাৰ যদি পিতৃদোষ লাগি থাকে আমি ক'ত কেনেকে কি কৰিব লাগিব। পিতৃদোষ লাগি থাকিলে এই সময়ছোৱাত আপুনি কিছুমান সৰু সৰু উপায় কৰিব পাৰে, যি উপায়ে আপোনাক সেই বিপদৰ পৰা বচাব। এতিয়া আমি আজি জানো বলকচোন। আপুনি এটা সৰু উপায় কৰিব পাৰে। তাৰ কাৰণে আপুনি কি ল'ব, এটা লোটা ল'ব, পাত্ৰ এটা ল'ব, তাত আপুনি পানী দিব, পানীৰ লগত আপুনি অকণমান গংগাজল দিব। তাৰপিছত কি কৰিব, অকণমান হালধি ল'ব। সেই হালধিখিনি আপুনি আপোনাৰ পিতৃৰ নাম লৈ লাহে লাহে পানীখিনিত মিহলাব। তাৰপিছত সেই পানীৰ লোটাটো আপুনি আপোনাৰ ঘৰৰ দক্ষিণ দিশত ৰাখি থৈ দিব। চাব আপোনাৰ পিতৃ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু আপুনি বিচাৰি থকা বস্তুবোৰ অতি সোনকালে লাভ কৰিব।